মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়ি আছো সামন্তৰিকৰ ধৰ্মৰ বিষয়ে। যোৱা ক্লাছত আমি সামন্তৰিকৰ কেইবাটাও উপপাদ্য আমি কৰিছিলোঁ আৰু প্ৰমাণো কৰি দেখুৱাইছিলোঁ। আজি আহাচোন আৰু এটা সামন্তৰিকৰ ধৰ্ম অৰ্থাৎ আমি শেষ উপপাদ্যটো আমি প্ৰমাণ কৰি দেখুৱাও। এইটো হৈছে উপপাদ্য 8.8। এটা চতুৰ্ভুজক সামন্তৰিক বুলি কোৱা হয় যদিহে ইয়াৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। অৰ্থাৎ আমাক দিয়া আছে ABCD এটা চতুৰ্ভুজ আৰু তাৰ বিপৰীত বাহুকেইটা AB তাৰ এযোৰ বিপৰীত বাহু সমান অৰ্থাৎ AB সমান ADC আৰু AB সমান্তৰাল CD। এতিয়া আমি এই চতুৰ্ভুজটোক কেতিয়া আমি সামন্তৰিক বুলি ক'ম? যেতিয়া ইয়াৰ এযোৰ বাহু সমান আৰু সমান্তৰাল হ'ব। আমি প্ৰথমে লিখি লওঁ। আমি প্ৰথম কৰি লওঁ যে দিয়া আছে ABCD এটা চতুৰ্ভুজ আৰু চতুৰ্ভুজটোৰ আমাক কৈছে এযোৰ বাহু সমান আৰু সমান্তৰাল আৰু কি দিছে AB সমান CD আৰু কমা AB সমান্তৰাল CD। আমি দেখুৱাব বা প্ৰমাণ কৰিব লাগে যে ABCD এটা সামন্তৰিক দেখাবৰ কাৰণে আমি কি কৰিব লাগিব? অৰ্থাৎ আমি কি দেখাই দিম? অৰ্থাৎ আমি দেখাব লাগে AD সমান BC আৰু AD সমান্তৰাল BC। এতিয়া এইটোৰ লগত আমাৰ সমান দেখুওৱা আছে। আমি এতিয়া দেখুৱাব লাগে AD সমান BC। এতিয়া AD সমান BC দেখাবৰ কাৰণে আমাক দুটা ত্ৰিভুজৰ প্ৰয়োজন হ'ব। কোন দুটা ত্ৰিভুজৰ আমাৰ প্ৰয়োজন হ'ব? আমি চাওঁ এতিয়া সমাধান। এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC আমি কি দেখিছো? চোৱা, আমাৰ ত্ৰিভুজ দুটা, এটা ত্ৰিভুজ আমি লৈছো এইটো আৰু আনটো ত্ৰিভুজ লৈছো আমি এইটো। এই দুটা ত্ৰিভুজৰ পৰা আমি কি দেখা পাইছো? যে AB ডাল CDৰ সতে সমান। AB সমান CD। আকৌ আমি দেখা পাইছো, চোৱা, এই দুডাল যেতিয়া সমান্তৰাল ৰেখা আছিলে, এইডাল ছেদকে যেতিয়া ছেদ কৰিছিল B, তাৰ আমি কোনটো কোণ সমান পাইছিলো? আমি এইটো কোণৰ সতে সমান পাইছিলো। অৰ্থাৎ আমি এইটো কোণৰ সমান পাইছিলো। কোণ D আমি উপতলৰটো লিখিম ABAC সমান এংগল আমি পালো DCA। কিয় সিহঁত? কাৰণ সিহঁত একান্তৰ কোণ। এতিয়া আৰু এটা আমি দেখিছিলো যে ইয়াত AC ডাল দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু। AC সমান AC সাধাৰণ বাহু। এইটোত আমি লিখিব লাগিব, দিয়া আছে এইটোত আমি লিখিম সাধাৰণ বাহু। এতেকে আমি ক'ব পাৰো এইটো আছিলে বা, এইটো আছিলে কু আৰু এইটো আছিলে বা। অৰ্থাৎ আমি কি পালো? চোৱা, বাহু কোণ বাহু বা কু বা বিধি মতে
বিধি মতে আমি পাম ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC এতিয়া চোৱা যেতিয়া আমি এই দুটা ত্ৰিভুজ সৰ্বসমত দেখালো তাৰ কি হ'ব CPCT মতে তাৰ অনুৰূপ অংশবোৰো সমান হ'ব তেনেহলে এইটো ত্ৰিভুজৰ গতিকে আমি এডালৰ লগত আমি সমান বুলি ক'ব পাৰো এতিয়া আমি লিখি দিও যে এতেকে CPCT মতে আমি ক'ব পাৰো আমি লিখিব পাৰো যে AD সমান BC AD সমান BC আমি দেখালো আমাক চতুৰ্ভুজটো সামন্তৰিক দেখাবৰ কাৰণে আমাক দুটা শৰ্তৰ দৰকাৰ হয় এটা হল আমি বিপৰীত বাহু দুটা সমান দেখাব লাগে আৰু এটা হৈছে আমি বিপৰীত বাহু দুটা সমান্তৰাল দেখিয়াব লাগে এতিয়া চোৱা এতিয়া আমি যেহেতু CPCT মতে আমি কৈ দিব পাৰো যে এইটো এংগলৰ সতে সমান অৰ্থাৎ DAC সমান ACB আকৌ CPCT মতে এংগল DAC সমান BCA DAC সমান এংগল BCA হয়নে BCA এই দুটা এংগল পালো এতিয়া চোৱা এই দুটা এংগল আমি যদি ধৰো এডাল সমান্তৰাল ৰেখা আৰু এডাল তিৰ্যক গতিকে হিহত কি হৈ গল একান্তৰ কোণ গতিকে যেহেতু ইহত একান্তৰ কোণ আৰু সমান আৰু ইহত সমান গতিকে আমি কি ক'ব পাৰো গতিকে আমি লিখিব পাৰো AD ডাল কাৰ সমান্তৰাল BCৰ সমান্তৰাল হৈ গল এটো আমি 2 নম্বৰ দিছো এতিয়া 1 নম্বৰত আমি পালো AD সমান BC আৰু 2 নম্বৰত পালো AD সমান্তৰাল BC গতিকে যি চতুৰ্ভুজৰ দুয়োজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল সেই চতুৰ্ভুজক আমি কি বুলি কওঁ সামন্তৰিক বুলি কওঁ অৰ্থাৎ চতুৰ্ভুজটোৰ ABC চতুৰ্ভুজৰ যেহেতু বুলি লিখো আমি যেহেতু ABCD চতুৰ্ভুজৰ দুয়োজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে ABCD এটা সামন্তৰিক অৰ্থাৎ আমি কি কৰিলো যে প্ৰথমে আমাৰ দিয়া আছিল যে এজোৰ বাহু সমান আৰু সমান্তৰাল আৰু পিছত আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাই হিহতৰ অনুৰূপ অংশবিলাক সমান দেখালো অৰ্থাৎ আমি দেখালো যে আৰু এজোৰ বিপৰীত বাহু আৰু বিপৰীত সমান আৰু সমান্তৰাল গতিকে যেহেতু চতুৰ্ভুজটোৰ দুয়োজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে আমি ক'ব পাৰিলো যে চতুৰ্ভুজটো এটা সামন্তৰিক এবাৰ আহো আমি পিছৰ প্ৰশ্নটো এটা উদাহৰণটোত আমাক কি কৰিবলৈ দিছে চোৱা দেখুৱা যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব এইটো এটা ABCD এটা ৰম্বাস আৰু হিহতৰ AC আৰু BD হল দুডাল কৰ্ণ আমি কি প্ৰমাণ কৰিব লাগে যে ইহত ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব গতিকে এডাল প্ৰতিটো কোণ আমি 90 ডিগ্ৰী বুলি দেখাব লাগে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী লম্ব হলে আমাৰ এই দুটা 90 ডিগ্ৰী ইফালে তলৰ দুটাও আমি 90 ডিগ্ৰী বুলি দেখাব লাগে আহাচোন প্ৰথম আমি লিখি লও যে দিয়া আছে
A B C D ৰম্বাসৰ A C আৰু B D কৰ্ণ আমি কি দেখুৱাব লাগে আমি দেখুৱাব লাগে আমি দেখুৱাব কি লাগে যে এই কোণটো AOD angle AOD সমান 90 ডিগ্ৰী এটা আমি 90 ডিগ্ৰী বুলি দেখাই লওঁ তাৰ পিছত আমি বাকিবিলাক কৰি থাকিম এতিয়া সমাধানত আমি লিখো এতিয়া এটো যিহেতু ৰম্বাস গতিকে আমি ABCD ৰম্বাসৰ আমি জানো ৰম্বাসৰ কি প্ৰতিটো বাহুৱে সমান গতিকে AB সমান BC সমান CD সমান DA আৰু যিহেতু ৰম্বাসটো এটা সমান্তৰিক গতিকে কৰ্ণ দুডাল সমানে দ্বিখণ্ডিত হয় আকৌ আমি কি পাইছো AO সমান OC আৰু BO সমান DO এতিয়া ত্ৰিভুজ আমি দুটা ত্ৰিভুজ লওঁ এতিয়া এটা ত্ৰিভুজ লওঁ আমি এটো AOB এটা ত্ৰিভুজ AOB আৰু এটা ত্ৰিভুজ আমি যদি লওঁ AOD এতিয়া আমি ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOD ৰ পৰা আমি কি পাওঁ আমি কি পাইছো সোৱা ইয়াতে আমি AB এটো বাহুৰ লগত সমান AB সমান AD কাৰণ এটো ৰম্বাসৰ বাহু ৰম্বাসৰ প্ৰতিটো বাহু সমান আকৌ আমি দেখা পাইছো যে OB সমান OD OB সমান OD কাৰণ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় এতিয়া আকৌ 3 নম্বৰত আমি পাইছো যে AO ডাল দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে AO সমান AO এটো কি পালো আমি সাধাৰণ বাহু এতিয়া এটো আমি পালো বাহু এটো আমি পালো বাহু আৰু এটো পালো বাহু গতিকে আমি কি লিখিব পাৰো যে বা বিধিমতে আমি দেখুৱাব পাৰো যে AOB আৰু AOD সমান ত্ৰিভুজ AOB সমান ত্ৰিভুজ AOD আৰু এতিয়া যেতিয়া আমি এই দুটা ত্ৰিভুজ আমি সমান পালো AOB আৰু AOD যেতিয়া আমি সমান পালো তেতিয়া আমি কি পাম তাহাতৰ উচৰা উচৰি কোণ দুটা সমান হৈ গল গতিকে আমি কোনটো দেখাব পাৰো এতিয়া হলে তেনেহলে এতেকে angle AOB সমান angle AOD এটো আমি 1 নম্বৰ আমি দি থওঁ এতিয়া আকৌ দেখিছো সোৱা AOB AOD অৰ্থাৎ আমি এই কোণটো এটো কোণৰ সমান দেখাব পাৰিলো আৰু দুইটা কোণ আমি যেতিয়া যোগ কৰো এটো কিমান হৈ গল ৰৈখিক জোৰ গঠন কৰিছে গতিকে আমি লিখিব লাগিব আকৌ AOB যোগ কোণ AOD সমান আমি কি পাও 180 ডিগ্ৰী কাৰণ আমি কি লিখিম ইহতে ৰৈখিক জোৰ গঠন কৰিছে এতিয়া সোৱা আমি যদি এটো AOB ঠাইত আমি যদি AOD লিখো বা AOD ঠাইত AOB লিখো AOB যোগ angle AOB সমান আমি পালো 180 ডিগ্ৰী আৰু এটো আমি কোড পালো 1ৰ পৰা এতিয়া আমি ইয়াত লিখি দিব পাৰো 2 angle AOB সমান 180 ডিগ্ৰী অৰ্থাৎ angle AOB সমান
সমান আমি পাই যাম 180 ডিগ্ৰী ডিভাইডেড বাই 2 অৰ্থাৎ আমি 90 ডিগ্ৰী পাই গলো আমি যিটো অৰ্থাৎ প্ৰমাণ কৰিবলৈ দিছিল সেইটো পাই গলো আমি কোনটো কোন 90 ডিগ্ৰী পাই গলো এ ও বি এ কোনটো 90 ডিগ্ৰী পাই গলো 90 ডিগ্ৰী পোৱাৰ লগে লগে আমি কি ক'ব পাৰিম যে হেডাল ইয়াৰ ওপৰত লম্ব অৰ্থাৎ আমি কি ক'ব পাৰো লম্বাচৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব একেদৰে আমি দেখুৱাব পাৰো একেদৰে এংগল AOD যেহেতু AOB 90 ডিগ্ৰী AOD কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ লম্বাচৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব হেতুৱে আমাক কৰিব দিছে চোৱা লম্ব সমদ্বিখণ্ডকটো আমি আগতে কৈ আহিছো যে ইহতে সমানে দ্বিখণ্ডিত হয় আমি এতিয়া লম্ব বুলি দেখুৱালেই হল গতিকে আমি কি দেখুৱাই দিব পাৰিলো যে লম্বাচৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব এইবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে চোৱা উদাহৰণ নম্বৰ 6 আমাক কৈছে এ বি সি ডি এটা সমান্তৰিক আমি প্ৰশ্নটো যেহেতু যথেষ্ট দীঘল আমি ভালকৈ প্ৰশ্নটো বুজি চাব লাগিব এ বি সি ডি এটা সমান্তৰিক আৰু ইয়াৰ এ বি আৰু সি ডি বিপৰীত বাহু এ বিৰ বিপৰীত বাহুডাল হল সি ডি বাহুৰ এতিয়া এ বিৰ মধ্যবিন্দু হল পি আৰু সি ডিৰ মধ্যবিন্দু হল কিউ যদি এ কিউ এ ডিপি গুণডাল এই ডিপি ডালক এছ বিন্দুত ছেদ কৰে আৰু বি কিউ এ পি সি বিন্দু আৰ বিন্দুত ছেদ কৰে তেন্তে আমি দেখাব লাগে কোনকিটা চোৱা প্ৰথম এ পি সি কিউ প্ৰথম আমি দেখাব লাগে এইটো ত্ৰিভুজ প্ৰথম আমি এই ত্ৰিভুজটো আমি সমান্তৰিক বুলি দেখাব লাগে এতিয়া সমান্তৰিক বুলি দেখাবলৈ হলে আমাক কি শৰ্ত লাগিব এটা হল বিপৰীত বাহুযোৰ সমান হ'ব লাগিব দুই নম্বৰ বিপৰীত বাহুযোৰ সমান্তৰাল হ'ব লাগিব আমাহাচোন আমি কৰি চাও আমি এতিয়া প্ৰথম দেখাব লাগে এ বি সি কিউ এটা সমান্তৰিক আমি লিখি লওঁ দিয়া আছে আমাক কি দিয়া আছে এ বি সি ডি এটা সমান্তৰিক আৰু পি হল এ বিৰ মাজৰ পি এ বিৰ মধ্যবিন্দু আৰু কিউ সি ডিৰ মধ্যবিন্দু পি এ বিৰ মধ্যবিন্দু আৰু কিউ সি ডিৰ মধ্যবিন্দু আমি দেখুৱাব লাগে কোনটো ত্ৰিভুজ আমি লৈছো কোনটো এ পি সি কিউ এটা সমান্তৰিক এ পি সি কিউ এটা সমান্তৰিক এতিয়া সমান্তৰিক দেখাবৰ কাৰণে আমি কি দেখাব লাগিব যে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল অৰ্থাৎ আমি কি দেখাব লাগিব এ পি সমান কিউ সি আৰু এ পি সমান্তৰাল অৰ্থাৎ এ পি সমান কিউ চি আৰু এ পি সমান্তৰাল কিউ চি এতিয়া সমাধান কৰোঁতে চোৱা সমাধান আমি যেহেতু এ বি সমান ডি সি আমাক কৈছে এ বি আৰু চি ডি সমান বাহু এ বি আৰু চি ডি সমান আৰু সমান সমান গতিকে আমি ক'ব পাৰিম এ পি আৰু কিউ চিও সমান যেহেতু এ বি সমান চি ডি এতেকে এ পি সমান কিউ চি কাৰণ
P আৰু Q এ AB আৰু CD দুভাগ কৰিছে গতিকে 1 নম্বৰটো আমি পায়ে গলো এটা আমি পাই গলো আৰু এটা চৰ্তৰ কাৰণে চোৱা আমি কি কৰিব লাগিব আমাক আকৌ কৈছে AB সমান্তৰাল টু CD গতিকে হাফ AB সমান্তৰাল টু হাফ QC বুলি লিখিব পাৰো যেহেতু AB সমান্তৰাল CD এতেকে AB হাফ AB সমান্তৰাল টু হাফ CD অৰ্থাৎ এতেকে AP সবৰ্গ QC এটো আমি 2 নম্বৰ পাই গলো এতে 1 আৰু 2 পৰা আমি কি কৈ দিব পাৰো যে A PCQ এটা সমান্তৰিক এতেকে 1 আৰু 2 পৰা আমি ক'ব পাৰো আমি লিখিব পাৰো যে আমি কোনটো সমান্তৰিক বুলি লিখি দিব পাৰো APCQ এটা সমান্তৰিক APCQ এটা সমান্তৰিক এটা প্ৰথমটো আমাৰ হৈ গল ইয়াত যেহেতু তিনিটা পাৰ্ট আছে আমি এতিয়া সেকেন্ডটো লৈ যাও এবাৰ কৈছে আমাক DPBQ এটো একে ধৰণৰে আমাৰ এটো একেটাই সোয়া যেহেতু এবাৰ আমি উলিয়াব লাগে দেখুৱাব লাগে DPBQ এটা সমান্তৰিক এতিয়া আকৌ একেদৰে সমাধান কৰোতে আমি কি পাম যেহেতু AP সমান DC যেহেতু AB সমান CD এতেকে আমি কি ক'ব পাৰো PB টু QC ৰ সতে সমান হ'ব PB সমান QC কিয় কাৰণ P আৰু Q AB আৰু CD ৰ মধ্যবিন্দু আকৌ একেদৰে আমি ক'ব পাৰো যে যেহেতু AB সমান্তৰাল CD এতেকে হাফ AB সমান্তৰাল হাফ CD এতিয়া হাফ AB মানে কিমান PB ও হ'ব হাফ DC মানে QB এতেকে PB সৰ্বাংগ সম QD এতিয়া প্ৰথম আমি পালো এটো 1 নম্বৰ এটো পালো 2 নম্বৰ গটিকে যেহেতু তাৰ বিপৰীত বাহু এজোৰ বাহু সমান আৰু সমান্তৰাল পালো এতেকে লিখিব পাৰো DPBQ এটা সমান্তৰিক এবাৰ আহো আমাৰ 3 নম্বৰ পাৰ্টলৈ এবাৰ আমাক কৈছে PSQR এটা সমান্তৰিক কোড আছে PSQR এইটো এটা এইটো আমাৰ সমান্তৰিক বুলি আমাৰ দিয়া আছে এতিয়া চোৱা আমি ইয়াত উলিয়াব লাগে PSQR এটা সমান্তৰিক
অৰ্থাৎ আমি কি কৰিম এই SP সমান আমি QR দেখাম অৰ্থাৎ SP সমান্তৰাল QR বুলি আমি দেখাম এটা যেতিয়া সমাধান কৰিছো আমি চোৱা আমি প্ৰথম আমি পাইছিলো যে যেহেতু PBDQ এটা সমান্তৰিক যেহেতু PBDQ এটা সমান্তৰিক গতিকে আমি কি বুলি ক'ব পাৰো PD সমান্তৰাল BQ গতিকে PD ডাল যদি BQ ৰ সমান্তৰাল গতিকে PS ডালো QR ৰ সমান হ'ব এতেকে PS সমান্তৰাল QR হ'ব কাৰণ PS টো PS DP ৰ এটা অংশ আকৌ যেহেতু PD সমান BQ এতেকে PS সমান আমি QR বুলি দেখাব পাৰো এটো হৈ গল আমাৰ 1 নম্বৰ এটো হৈ গল আমাৰ 2 নম্বৰ এতিয়া 1 আৰু 2 পৰা আমি যেহেতু এটা বাহু সমান আৰু সমান্তৰাল বুলি আমি দেখাব পাৰিলো গতিকে আমি কৈ দিম PBDQ নহয় PSQR এটা সমান্তৰিক এতেকে 1 আৰু 2 পৰা আমি দেখুৱাব পাৰো যে আমি কোনটো সমান্তৰিক বুলি দেখাব পাৰো যে SPRQ S বা PSQR PSQR এটা সমান্তৰিক হৈ গল এটো আমাৰ প্ৰমাণ কৰা হল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি সমান্তৰিকৰ ধৰ্মৰ ওপৰত 8টা উপপাদ্য কৰিলো আৰু প্ৰতিটো উপপাদ্যই আমি প্ৰমাণ কৰি দেখুৱালো আৰু তাৰ লগত জড়িত 2-3টা আমি উদাহৰণো কৰিলো আশা কৰো তোমালোকে ভালকৈ বুজি পাইছা এইবাৰ আমি এই উপপাদ্যবিলাক ব্যৱহাৰ কৰি আমি অনুশীলনীৰ অংক কৰিম অৰ্থাৎ আমি পিছৰ ক্লাছত 8.1 অনুশীলনী কৰিবলৈ আগবাঢ়িম তোমালোক মোৰ লগত থাকিবা আজিৰ ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ